তোমালোকে যদি এনএম নার্সিং কোর্সত এডমিশন ল'ব বিচাৰিছা বা এনএমৰ জব কৰিব বিচাৰিছা তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। তোমালোকে যদি এনএম পাছ কৰিছা আৰু যদি জব বিচাৰিছা এই ভিডিঅ'ৰ এটা পইণ্টটো মিছ নকৰিবা। আৰু যিসকলে এনএমত এডমিশন ল'ব বিচাৰিছা সেইসকল কেণ্ডিডেটৰ এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা। বহুত কিছু তোমালোকে শিকিব পাৰিবা বা জানিব পাৰিবা। চোৱা, গুড নিউজটো হ'ল এএনএম আৰু জিএনএমৰ ডিমাণ্ড চেম হৈছে। চোৱা, এজন কেণ্ডিডেট জিএনএম পাছ কৰিলে প্ৰাইভেটৰ পৰাও যদি পাছ কৰে 7-8 লাখ টকা খৰচ কৰিলে 3 বছৰত, তাৰ পিছত পাছ আউট হোৱাৰ পিছত যদি কন্ট্ৰেকচুৱেল পোষ্ট পায় তেতিয়াহ'লে 18,000 চেলাৰী পায়। আৰু যদি এজন এএনএম কেণ্ডিডেট 2 বছৰ পঢ়িলে প্ৰাইভেট পঢ়িলে 3-4 লাখ খৰচ কৰিলে তাৰ পিছত পাছ আউট হোৱাৰ পিছত কিমান পাব? চেলাৰী চেমে হয়। আৰু যদি চৰকাৰী জব ওলাই অসমৰ এএনএম পাছ কৰা কেণ্ডিডেটে 14,000 পৰা 70,000 চেলাৰী পাব। জিএনএম পাছ কৰা কেণ্ডিডেটও 14,000 পৰা 70,000 চেলাৰী হ'ব। এতিয়া মই এএনএম যিসকলে পাছ কৰিছে আৰু জব বিচাৰি আছে সেইসকল কেণ্ডিডেটক জনাই দিব বিচাৰিছো যিটো মানে এএনএমৰ ইন্টাৰভিউ হয় সেই ইন্টাৰভিউৰ কাৰণে আমি ই বুক প্ৰস্তুত কৰিছো। মানে স্কিল টেষ্ট বা ইন্টাৰভিউত কামত দিব 1000 প্লাস প্ৰশ্ন আছে। অসমীয়া আৰু ইংৰাজী মাধ্যমৰ আছে। এই ই বুক যদি কিনিব বিচাৰিছে যোগাযোগ কৰিব পাৰে, কাৰণ এনএইচএমৰ আন্ডাৰত যদি এপ্লাই কৰিছে তথাপিও কামত দিব এই কিতাপখন, বা আগত যিবিলাক ইন্টাৰভিউ আছে বা হ'ব সেইবিলাকতো মানে এই কিতাপখন কামত দিব। 1000 প্লাস মানে 1000 প্লাস প্ৰশ্ন উত্তৰ আছে অসমীয়া আৰু ইংৰাজীৰ মাধ্যমত আছে। যিসকলে কিনিব বিচাৰিছে হোৱাটছআপত যোগাযোগ কৰিলেই হ'ল। এতিয়া মই এএনএমৰ এডমিশন ডিটেইলছ জনাম। আৰু যিসকলে এএনএম পাছ কৰিছে এই পোষ্টৰ ডিটেইলছ চাব পাৰিব, অলৰেডি ভিডিঅ'ৰ জৰিয়তে জনাই দিছো। এএনএমৰ এন্ট্ৰেন্স পৰীক্ষা অলৰেডি হৈছে, ৰিজাল্টটো আহিছে। এতিয়া কৈ আছে যে কাউন্সেলিং কেতিয়া হ'ব বা কেনেকৈ সিলেকশন কৰিব। সো সিলেকশন তোমালোকক কেনেকৈ কৰিব বহুতে নাজানা। সো কাউন্সেলিংত কি হ'ব, এটা সিটত 3-4 জন মানুহ থাকিব। 3 জন থাকিব পাৰে বা 2 জন থাকিব পাৰে। সাপোজ মই 3 জন ধৰিছো, এটা সিট থাকিব 3 জন মানুহ, তেতিয়াহ'লে তাৰ পৰা এজনহে কেণ্ডিডেট সিট পাব। কাৰণ আজিকালি বহুত কম্পিটিশন হৈছে, সেইকাৰণে এইবিলাক কোৰ্সৰ ডিমান্ড বেছি হৈছে। সিট পালে চৰকাৰীত কিমান যাব? 70,000 ধৰিছো, 2 বছৰত 70,000 খৰচ যাব চৰকাৰীত। আৰু যদি তোমালোকে চৰকাৰীত নোপোৱা তেতিয়াহ'লে প্ৰাইভেট 3-4 লাখ খৰচ যাব 2 বছৰত। তো সেইকাৰণে কৈছো তোমালোকে যদি ৰিজাল্ট পাইছা এতিয়া তোমালোকে প্ৰমাণ পত্ৰ ৰেডি ৰাখা। আৰু যদি তোমালোকে আমাৰ মানে গাইডেন্স ল'ব বিচাৰিছা তেতিয়াহ'লে ল'ব পাৰিবা। কাৰণ আমাৰ যদি গাইডেন্স লোৱা জয়নিং ফি দিব লাগিব। হোৱাটছআপ পেইড গ্ৰুপ আছে তাতে জয়েন হ'ব পাৰিবা। 1000 লোৱা হয়, সেইটো ৰিফান্ডেবল হয়। যদি তুমি সিলেকশন নোহোৱা, আমাৰ গাইডেন্সৰ জৰিয়তে যদি সিলেকশন নোহোৱা বা আমাৰ গ্ৰুপৰ পৰা সিলেকশন নোহোৱা, কাউন্সেলিংৰ পিছত সিলেকশন লিষ্ট দিব, লিষ্টত যদি নাম নাহে তেতিয়াহ'লে তোমালোকে পইচাটো ঘূৰাই পাবা। কাৰণ আমাৰ গাইডেন্সৰ প্ৰায় মানে 95% চান্স থাকে যে তোমালোকে এডমিশন পোৱাৰ। সেইকাৰণে কৈছো যিসকলে আমাৰ পেইড গ্ৰুপত জয়েন হ'ব বিচাৰিছে, অলৰেডি ৰিজাল্ট পোৱা কেণ্ডিডেটৰ এএনএম কোৰ্সৰ কৈছো, জবৰ নহয়, সেইসকল কেণ্ডিডেট যোগাযোগ কৰি তোমালোকে জয়েন হৈ ল'বা। বহুত মানে হেল্প হ'ব। চৰকাৰীত পালে খৰচটো কম, ঘৰত কোনো ধৰণৰ প্ৰব্লেম নহয়, সেইকাৰণে কৈছো। আৰু যদি চৰকাৰীত নোপোৱা তেতিয়াহ'লে চোৱা বহুত টকা খৰচ লাগে। এতিয়া যদি জয়েন হ'ব বিচাৰিছা বা যিসকলে কিতাপ ল'ব বিচাৰিছা হোৱাটছআপত যোগাযোগ কৰিবা। এই ভিডিঅ' ডেসক্ৰিপশ্যনত লিংক দিয়া আছে।